নতুন ধুনীয়া মাৰ্ট নলবাৰীত আৰু মোক মাতিলে ইনগ্ৰেট কৰিবৰ কাৰণে আহিলোঁ আৰু ইয়াৰ যিসকল পাৰ্টনাৰ্ছ আছে অ'নাৰ্ছ আছে সকলোকে মৰমৰ শুভকামনা জনাইছোঁ মানুহে আহি ভাল পাব ইয়াত আৰু উন্নতি হওক আৰু আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ চিকাৰ কামতে লাগি আছোঁ দৌৰি ফুৰিছোঁ এইকেইদিন আকৌ কালি আকৌ আমাৰ মানে গোটেই গুৱাহাটীত পষ্টাৰিং আছে ৰাতি চ' কালি আকৌ ৰাতি ওলাব লাগিব আজি মই খালি বঙাইগাঁও যাম ইয়াৰ পৰা কাম এটাত তাৰপৰা আকৌ গুৱাহাটী যাম হল নাইতো শুনিছোঁ মই কথাটো এটা হল লাগে আছিলোঁ নলবাৰীৰ নিচিনা এখন টাউনত আৰু ৰঙিয়াত আছে ৰঙিয়াতকৈ সৰু জেগা তাতে আছে গতিকে ইয়াত এটা নহয় দুটামান হল হ'ব লাগে আচলতে চ' যিসকল উদ্যোগী মানুহ আছে তেওঁলোকে আগবাঢ়ি আহক এটা হওক বা দুটা হওক ভাল হল ইয়াত ক্ৰিয়েট কৰক মানুহে চাই ভাল পাব তেতিয়া চিকাৰলৈ যথেষ্ট আশাবাদী আমি এখন ডাঙৰ চিনেমা প্ৰথম অসমীয়া চিনেমা বাহিৰত শ্বুটিং কৰা লণ্ডন আৰু এইকেইদিন আমি প্ৰায় 10-12 দিন চিকাৰ কামতে দৌৰি ফুৰিছোঁ বিভিন্ন জেগাত চ' সকলোৱে আহিব সকলোকে আহ্বান জনাইছোঁ চিকাৰ চাবৰ কাৰণে নলবাৰীত নোৱাৰিলেও বেলেগত ৰঙিয়াত হওক য'তেই নহওক আৰু চিকাৰ ভাল হ'ব বুলি আশা কৰিছোঁ মানে ভাল পাব নিশ্চয় মোৰ শুভকামনা থাকিল ভালকৈ পৰীক্ষা দিয়ক ভাল হওক সকলোৰে আগবাঢ়ি যাওক ভাল ভাল চাকৰি কৰক কাম কৰক বিজনেছ কৰক সেইটো কামনা কৰোঁ আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক